আজি জনজাতিকৰণৰ পলিটিক্স সন্দৰ্ভত আলোচনা কৰিম মই প্ৰথমটো প্ৰশ্ন চিন্ময় বৰা আপোনাকে খুদিছো আজিৰ তাৰিখত যদি চোৱা যায় আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ বা জনজাতিকৰণ প্ৰক্ৰিয়া নিৰ্বাচনৰ সময়ত প্ৰবল দাবী উঠে নিৰ্বাচনৰ ঠিক আগে আগে এবাৰ উঠিছে এটা আশা কৰে যে হেঁচা দিবলৈ চেষ্টা কৰে দল সংগঠনসমূহে কিন্তু জনজাতিকৰণ কৰাত ব্যৰ্থ বিজেপি জনজাতিকৰণ কৰাত ব্যৰ্থ কংগ্ৰেছও আপোনাৰ প্ৰথমটো মন্তব্য চাওক জনজাতিকৰণ যিকোনো এটা জনগোষ্ঠী জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো কেইবাটাও স্তৰৰ মাজেদি যায় এইটো আমি সকলোৱে জানোৱে বহুকেইটা স্তৰ পাৰ হৈ এই প্ৰক্ৰিয়াটো অন্ত পৰে আমাৰ অসমৰ যিকেইটা ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ সুদীৰ্ঘ দিনৰ পৰা যিটো দাবী উত্থাপন হৈ আহিছে আৰু বিভিন্ন সময়ত বিভিন্ন স্তৰৰ মাজেদি এইবিলাক প্ৰক্ৰিয়াবিলাক আৰম্ভ হৈছে গৈছে কিন্তু আমি দেখা পাই আছোঁ যে এই প্ৰক্ৰিয়াবিলাক যি ধৰণে যাব লাগিছিলে মানে যেনেকুৱা এটা মানে এইটো মানে ফাষ্ট হ'ব লাগিছিলে এইটো ফাষ্ট হোৱা নাই আৰু তাৰ ফলত কি হৈছে এইটো ৰাজনীতিকৰণ হৈ গৈছে গোটেই প্ৰক্ৰিয়াটো বাৰে বাৰে ইলেকশ্যনৰ সময়ত নিৰ্বাচনৰ সময়ত এইটো উঠে সকলোবিলাক ৰাজনৈতিক দলেই এইটোক হাতিয়াৰ হিচাপে লৈ আগবাঢ়ি যায় গতিকে এইটো মই নিজেও এজন ৰাজনৈতিক দলৰ প্ৰতিনিধি হিচাপে কিন্তু মই নিবিচাৰোঁ বা আমাৰ দলে নিবিচাৰে যে এইটোক লৈ যাতে ৰাজনীতি কৰে দলে কাৰণ এইটো আমাৰ অসমৰ যিকেইটা জনগোষ্ঠীয়ে তেওঁলোকে দাবী কৰিছে আমাৰ যিকেইটা ছটা জনগোষ্ঠীয়ে দাবী কৰিছে চুতীয়াৰ পৰা আদি কৰি একেবাৰে আমাৰ চাহ জনগোষ্ঠীলৈকে গোটেইকেইটা আমাৰ একেবাৰে মানে পৌৰাণিক কালৰ পৰা থকা চাহ জনগোষ্ঠীটো অকণমান তেওঁলোকৰ বেছি দিন হোৱা নাই বাৰু ইয়ালৈ অহা কিন্তু অলৰেডি তেওঁলোকে ভাৰতৰ কেইবাখনো ৰাজ্যত তেওঁলোকে জনজাতি মৰ্যাদাটো তেওঁলোকে লাভ কৰি আহিছে কিন্তু বাকী যিকেইটা জনগোষ্ঠী আছে আমাৰ চুতীয়া তাৰপিছত আমাৰ মৰাণ এইকেইটাটো একেবাৰে আদিম দাবীটো ন্যায্য দাবী সেইটো সন্দেহ নাই তেওঁলোকে বিচাৰিছে কিন্তু এই ক্ষেত্ৰত বিজেপিও ব্যৰ্থ হৈছে কংগ্ৰেছো ব্যৰ্থ হৈছে কাৰণ 2001 চনৰ পৰা 2015 চনলৈকে কংগ্ৰেছৰ চৰকাৰখন আছিলে ব্যৰ্থ তেওঁলোকে কি কাৰণে ইমান দিন লাগিলে এইটো মই কলোৱেই যে প্ৰচেছটো ইমান ডিলে হৈছে মানে প্ৰচেছটো যিকেইটা কেইবাটাও স্তৰ মাজেদি যায় এইটো আজি দাবী নহয় এইটো এটা মানে প্ৰশ্ন উত্থাপন কৰিছিলে আমাৰ এই তাৰিখে 31/7/2025 তাৰিখে আমাৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এইবাৰ এই সংসদত লোকসভাত এই প্ৰশ্ন উত্থাপন কৰিছিলে এই জনজাতিকৰণ সন্দৰ্ভে এইখন মোৰ প্ৰশ্নোত্তৰটো মোৰ লগত আছে ইয়াত এই সন্দৰ্ভত মানে কি ষ্টেজত আছে কেনেকুৱা হ'ল এই গোটেইখিনি কথা তেওঁলোকে ইয়াত উত্থাপন কৰিছিলে প্ৰশ্নটো সুধিছিলে কিন্তু ইয়াত আমি এতিয়াও এইটো ক্লিয়াৰ নহ'লোঁ যে এইটো প্ৰচেছ যিটো আমাৰ তেওঁলোকে ইমান দিন যে লাগিলে এইটো কি কাৰণে ইমান দিন লাগিলে আৰু এতিয়াও কৈ আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও যিখিনি বিভিন্ন সময়ত তেওঁ কৈছে যে এইটো সোনকালে হ'ব যিখন প্ৰতিবেদনৰ কথাটো ওলাই আছে আমাৰ মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ কথাটো বাৰে বাৰে আহিছে কিন্তু আমি নিবিচাৰোঁ যে এই প্ৰচেছটো যাতে স্থিমিত হৈ নাযায় আৰু এইটো একেবাৰে সোনকালে হ'ব লাগে যিখিনি আৰু যিকেইটা প্ৰচেছ আমাৰ বাকী আছে দুটা তিনিটা যি স্তৰকেইটা বাকী আছে এই স্তৰকেইটা অনতিবিলম্বে কৰি এই ছটা জনগোষ্ঠীক জনজাতিকৰণ দি অসমৰ ভৱিষ্যতটো সুৰক্ষিত কৰিব লাগে অসমৰ ভৱিষ্যতটো সুৰক্ষিত তেতিয়াহে হ'ব যেতিয়া অসমৰ অধিকাংশ লোক জনজাতি মৰ্যাদাটো লাভ কৰিব আৰু অসম এখন জনজাতি ৰাজ্য হ'ব ঠিক যিধৰণে নাগালেণ্ড আমাৰ মেঘালয় কাষতে আছে কাষতে লাগি থকা বিজেপি 9টা বা 9.5 বছৰত বিজেপিয়ে জনজাতিকৰণ কৰিব নোৱাৰিলে স্পষ্ট অভিযোগ সময়ে সময়ে বিৰোধীয়েও কৈ আহিছে আৰু আজিও আমি কৈছোঁ যে বিজেপিয়ে জনজাতিকৰণ কৰিব নোৱাৰিলে প্ৰথম কথা স্বৰাজোত্তৰ ভাৰতবৰ্ষত এই 70টা বছৰে আমি প্ৰত্যেক সময়তে দেখিছোঁ অসমখন কিছু ক্ষেত্ৰত এখন সমস্যা বহুল ৰাজ্য তেনে মূল কথাটো হ'ল আমাৰ যিটো আৰ্থসামাজিক যিবোৰ পৰিঘটনা মানৰ আক্ৰমণ বা আমি যিটো ব্ৰিটিছৰ উপনিৱেশিকতা তাত দেখিবলৈ চাওঁ আৰু পৰৱৰ্তী পৰ্যায়ত 70 বছৰীয়া কংগ্ৰেছৰ যি অপশাসন সেই অপশাসনৰ পাছতো অসমীয়া জাতিটো যে আজিৰ দিনত মূৰ দাঙি থিয় হ'ব পাৰিছে কাৰণ তাৰ বিজেপি চৰকাৰে 2016 চনৰ পৰা বিজেপি মিত্ৰজোঁটে 2016 চনৰ পৰা অসমত শাসনভাৰ চলোৱাৰ কাৰণে সেই কথাটো আমি প্ৰত্যেক সময়তে স্পষ্ট ভাষাৰে কৈ আহিছোঁ এতিয়া দ্বিতীয় কথাটো হ'ল আমি এই যিবোৰ বিষয় 2016 চনৰ পৰা যিবোৰ বিষয় আমি প্ৰত্যেক সময়তে অনুধাৱন কৰি আহিছোঁ সেই বিষয়সমূহ আমি প্ৰত্যেক সময়ত জনসাধাৰণৰ লগত বিভিন্ন দল সংগঠনৰ লগত আমি স্পষ্ট ভাষাৰে আমি আলোচিত কৰিছোঁ যে কথাটো এনেকুৱা ধৰণৰ কিছুমান বিষয় যেতিয়া আমি আলোচনা কৰিম 6 জনগোষ্ঠীৰ জনজাতিকৰণটো প্ৰত্যেক সময়তে এটা অসমৰ ক্ষেত্ৰত এই বিষয়টো প্ৰত্যেক সময়তে আহি আছে প্ৰত্যেক দল সংগঠনেই হওক আমাৰ 6 জনগোষ্ঠীকৰণৰ যি দাবী তুলি আছে মৰাণ মটক কোচ ৰাজবংশী টি ট্ৰাইবছ আমাৰ টাইহোম ইত্যাদি এই যিবোৰ আমাৰ জনগোষ্ঠী আমি প্ৰত্যেক সময়তে তেওঁলোকৰ যিবোৰ সমস্যা সেই সমস্যাবোৰক আমি আওকাণ নকৰি প্ৰত্যেক সময়তে সন্মান দি আছোঁ এই কথাটোত কিন্তু বিজেপি প্ৰত্যেক সময়তে এটা স্পষ্ট নীতিত আছোঁ
স্পষ্ট নীতিত আছোঁ আমি কোনোদিন লোকঢাক কৰি পেলাই কিবা বিষয়বোৰত আউল লগাই পেলাই আমি কেতিয়াও কথা কোৱা নাই আমি এই বিষয়টোত সম্পূৰ্ণৰূপে বিজেপি চৰকাৰখনৰ সদিচ্ছা আছে আৰু সদিচ্ছা আছে কাৰণেই প্ৰত্যেক সময়তে জনসাধাৰণৰ লগত হওক এই যি ছয় জনগোষ্ঠীৰ পাৰ্থজ্যোতি বৰা সদিচ্ছা আছে সদিচ্ছাত আমাৰ সন্দেহ নাই কিন্তু যিটো হ'ব লাগে সেইটো হোৱা নাই জনজাতিকৰণ হোৱা নাই সেইটো দিনৰ পোহৰৰ দৰে সত্য কথাটো এনেকুৱা ধৰণৰ কিছুমান বিষয় আমি যদি আমি চাওঁ আজি জনজাতিকৰণৰ সমগ্ৰ বিষয়টোৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগ আৰু ৰাজ্য চৰকাৰে বহুদানি আলোচনা কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি প্ৰত্যেক সময়তে দেখিছোঁ যিসমূহ এই ST ট্ৰাইবছ আমাৰ ডিমাণ্ড কৰি আছে যিসকলে দাবী তুলি আছে তেওঁলোকৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰে প্ৰত্যেক সময়তে বহুলানি আলোচনাত মিলিত হৈছে সিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুগ্ৰহ কৰিছে 2 বা 3 নৱেম্বৰ তাৰিখে এই যি 6 জনগোষ্ঠীৰ দাবী কৰি থকা ব্যক্তিসকল প্ৰত্যেকজনক আমি বিজেপি চৰকাৰে সন্মান কৰোঁ বিজেপিৰ কাৰ্যকৰ্তাই সন্মান কৰোঁ আমি প্ৰত্যেকজনে বিজেপি চৰকাৰৰ বা আমাৰ দলটোৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই অনুগ্ৰহ কৰিছোঁ আমাৰ সদিচ্ছা আছে যে এই বিষয়টো সোনকালে সমাধান হ'ব লাগে এতিয়া মূল কথাটো হ'ল যে এই বিষয়বোৰ গণ্ডগোলবোৰ কোনে কৰি থৈ গৈছে সেই কথাবোৰ আলোচনা কৰিব লাগিব আমি প্ৰত্যেক সময়তে কৈছোঁ যে হ'ব লাগে সমাধান আৰু তাৰ কিছুমান বিষয়ৰ ওপৰত চৰকাৰখনে সদিচ্ছা প্ৰকাশ কৰি জনজাতিসকলক জনগোষ্ঠীসকলক সন্মান প্ৰদৰ্শন কৰাৰ কিছুমান কাৰ্যসূচী এই যোৱা 9টা বছৰে কৰি আছে আমি প্ৰত্যেক সময়তে যদি কিছুমান কথা আলোচনা কৰোঁ এইবোৰ কথা মানে কোৱা বাহুল্য আচলতে ক'বই লাগিব বুলিও কথা নাই কিন্তু নকলেও নহয় যে কংগ্ৰেছে এই 2001 চনৰ পৰা 2016 লৈকে যেহেতু অসমত কংগ্ৰেছ চৰকাৰ আছিলে তো কংগ্ৰেছে যিটো আসাম এছেম্বলিত যিটো ৰিজলিউশ্যন লৈ থৈছিলে যে উইদাউট হাৰ্মিং এক্সিষ্টিং ST তেওঁলোকক হাৰ্ম নকৰাকে এইসকলক আমি এই জনজাতিকৰণ দিয়াৰ বিষয়টো আজি আমি বিজেপিয়ে কি কৈ আছোঁ বিজেপিয়ে প্ৰত্যেক সময়ত এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ যে যিসমূহ এক্সিষ্টিং ST তেওঁলোকক হাৰ্ম কৰিব নোৱাৰে এই বিষয়টোৱে তেওঁলোকক হাৰ্ম কৰিব নোৱাৰে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমতে কৈছে যে আমাৰ নীতিটো স্পষ্ট আমি দুয়ো পক্ষৰ লগত আলোচনা কৰি বিষয়টো আগুৱাই দিব লাগিব চৰকাৰখনৰ বিশ্বাস কৰোঁ কাৰণে আৰু সেই 6 জনগোষ্ঠী জনজাতিকৰণটোৰ ওপৰত সম্পূৰ্ণ সদিচ্ছা আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে সম্পূৰ্ণ এটা বিশ্বাসৰ মত পোষণ কৰে ঠিক আছে মই ৰূপক দাস জনজাতিকৰণৰ ক্ষেত্ৰত 2001 পৰা 2015 লৈকে আপোনালোকৰ চৰকাৰ আপোনালোকৰ ব্যৰ্থ আৰু আপোনালোকৰ বাবে এতিয়ালৈকে জনজাতিকৰণ হৈ উঠা নাই যিটো ভুল আপোনালোকে কৰি গৈছিল বিজেপিৰ ফালৰ পৰা আজি পাৰ্থজ্যোতি বৰাই কৰা অভিযোগ নহয় বিভিন্ন সময়ত এই কথাটো কৈ থকা হৈছে কংগ্ৰেছৰ কাৰণে জনজাতিকৰণ হোৱা নাই আজিৰ তাৰিখত তেওঁলোকে কি কথাৰ ওপৰত ভিত্তি কৰি এই কথাটো কৈছে এইটো তেওঁলোকেহে বুজি পাব তেওঁ যিখিনি বক্তব্য ৰাখিলে তাত সেই কথাটো স্পষ্ট নহ'ল এতিয়া আমি যিখিনি কথা জানো যে আমাৰ শাসনৰ সময়ত এইটো কেবিনেটত পাছ হৈছিলে তাৰ পৰা গোটেইখিনি বস্তু ৰেডি হৈছিলে আৰু তাত এই কথাটো হয় আমি কাৰণ বহুতে তেতিয়া কৈছিলে যে যিখিনি অলৰেডি আমাৰ জনজাতিকৰণ হৈছে বা জনজাতীয় ভাইসকল আছে তেওঁলোকে শংকাবোধ কৰিছিল যে ক'ৰবাত তেওঁলোকৰ অসুবিধা হ'ব নেকি তেতিয়া সেই এটা কথা আছিলে যে যিখিনি এক্সিষ্টিং আছে তেওঁলোকৰো যাতে অসুবিধা নহয় আৰু নতুনকৈ যাক দিব বিচৰা হৈছে তেওঁলোকেও যাতে তেওঁলোকৰ মৰ্যাদা জনজাতিকৰণৰ মৰ্যাদাটো পায় তাৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে আৰু এই চৰকাৰখন অহাৰ পিছত যেতিয়া ইয়াত এটা ৰিজলিউশ্যন লোৱা আছিলে তাক তেওঁলোকে কেন্দ্ৰ চৰকাৰলৈ পঠিয়াবলগীয়া সেইটো তাত পঠিয়াই মেলি যিখিনি কৰিবলগীয়া আছিল কৰিব লাগিছিল আৰু তেওঁলোকে পঠোৱা বুলি কয় কিন্তু তাৰ কোনো এয়া নহয় তাৰ সমান্তৰালভাৱে বেলেগ বেলেগ ৰাজ্যই যিবিলাক জনজাতিকৰণৰ কাৰণে পঠিয়াইছিল কেন্দ্ৰ চৰকাৰে কিন্তু সেইবিলাকত অনুমোদন জনাইছে একমাত্ৰ অসমক বাদ দি এতিয়া সেই কাৰণটো কিয় হৈছে আৰু আজিতো সাধাৰণ মানুহে ক'বলৈ লৈছে বহু এই যিবিলাক সংগঠনত নেতৃত্ব দি আছে বা তেনেকুৱা যিবিলাক এই জনজাতি ভাইসকল আছে যোনে বিচাৰি আছে তেওঁলোকৰ মাজতো এনেকুৱা কথা ওলাবলৈ লৈছে যে এতিয়া যিজন মুখ্যমন্ত্ৰী আছে আপোনালোকেও এটো স্বীকাৰ কৰিব আমি চাওক আমি এটা কথা কৰিব নোৱাৰিলে আৰু বিজেপিও পৰা নাই চাওক এটা পৰ্যায়লৈকে বস্তু এটাটো আৰু ভুকুত কল নপকে এটা পৰ্যায়ক্ৰমে আগবাঢ়িছিল তাৰ পৰা তেওঁলোকে আগুৱাই নিব লাগিছিল সেই ধৰণে আগুৱাই নিওঁতে বাকী ৰাজ্যৰ যিখিনি আছিলে সেইখিনিয়ে পালে কিন্তু অসমৰ ক্ষেত্ৰত নাপালে আৰু এতিয়া জনজাতি ভাইসকলৰ মাজত কিছুমানে ক'বলৈ আৰম্ভ কৰিছে যে এতিয়াৰ যিজন মুখ্যমন্ত্ৰী তেওঁ থকালৈকে তেওঁলোকে জনজাতিকৰণ নহ'ব বুলি তেওঁলোকে ভাবি লৈছে আৰু তেওঁলোকে যি যুক্তি দিছে সেই যুক্তিবিলাকৰো কিন্তু প্ৰাসংগিকতা তাত আছে এইকাৰণে তেওঁলোকে কৈছে যে এওঁ থাকিলে ইতিমধ্যে যেনেকৈ ৰাইজৰ দলৰ প্ৰবক্তাই কৈ গ'ল যে তেতিয়া আমি এখন জনজাতীয় ৰাজ্য পাম বা জনজাতীয় ৰাজ্যৰ মৰ্যাদা হ'ব যেনেকৈ আমাৰ উত্তৰ পূবৰ সকলো ৰাজ্যতে তেনেকৈ আছে খালি ত্ৰিপুৰা আৰু অসমত নাছিলে ঠিক তেনেকৈ আমি জনজাতীয় ৰাজ্য পোৱাৰ লগে লগে প্ৰথম বিপদটো কাৰ আহিব আজি যিজন মুখ্যমন্ত্ৰী হৈ আছে তেওঁৰ আসনখনলৈ বিপদ আহিব কাৰণ তেতিয়া মুখ্যমন্ত্ৰীজন এজন জনজাতীয় লোক হ'ব লাগিব আৰু তেওঁলোকে আলোচনা কৰা মতে যে এইটোৱে প্ৰধান অন্তৰায় হৈ আছে বুলি তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত ভাবিবলৈ বাধ্য হৈছে এতিয়া সেইকাৰণে তেওঁলোকে ভাবিছে যিয়ে কথা নকওক নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী যিয়ে নকওক তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত আশ্বস্ত হৈছে বা ক'ৰবাত সন্দিহান হৈ আছে যে এই চৰকাৰৰ দিনত তেওঁলোকে এই মুখ্যমন্ত্ৰীৰ কালত তেওঁলোকে জনজাতিকৰণ নাপায় এতিয়া তেওঁলোকে হয়তো ভাবিছে যে এনেকুৱা এজন মানুহক হয়তো মুখ্যমন্ত্ৰী পাতিব লাগিব যোনে জনজাতিকৰণ কৰিলে তেওঁৰ অসুবিধা নহয় সি যোন দলৰেই নহওক
এই ধৰণৰ কিন্তু ঠিক আছে এই ধৰণৰ স্পেকুলেশ্যনছ এই ধৰণৰ নেৰেটিভছ থাকে পলিটিক্সত গতিকে সেইটো সঁচা মিছা অলপ বেলেগ বিষয় কিন্তু এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটোত কিন্তু মানে আপোনাৰ মিত্ৰ অংশীদাৰ দল হ'লেও বিজেপিও ব্যৰ্থ হৈছে কংগ্ৰেছো ব্যৰ্থ হৈছে মোৰ মূল প্ৰশ্নটো সেইটোৱে কোন ব্যৰ্থ হৈছে কি হৈছে মই এই বিষয়ে লৈ সমালোচনা কৰিবলৈ নাযাওঁ কেইটামান কিন্তু আপোনালোকৰ এই চেনেলৰ জৰিয়তে মই ৰাইজৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ আৰু দুয়োটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ প্ৰতিনিধি ইয়াত আছে আৰু তেখেতসকলেও নিজৰ নিজৰ পাৰ্টীৰ দৰবাৰত গৈ এই বিষয়টো মানে মই যিটো কথা ক'ব ওলাইছোঁ এইটো চাব এক নম্বৰ কথাটো হৈছে বীৰেন বৈশ্য ডাঙৰীয়াৰ উদ্যোগত তেওঁ তেতিয়া মন্ত্ৰী আছিলে কোচ জনজাতীয় কোচ ৰাজবংশীসকলক জনজাতীয় দিব লাগে বুলি গোটেই প্ৰচেছটো কমপ্লিট কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰে এখন অৰ্ডিনেন্স দিলে এতিয়া এই অৰ্ডিনেন্সখন 6 মাহৰ ভিতৰত মানে আইনলৈ পৰিৱৰ্তন হ'ব লাগে সেই হিচাপে বিল আনিলে অৰ্ডিনেন্সখন বিল আকাৰত পাৰ্লিয়ামেণ্টত হ'ল এতিয়া পাৰ্লিয়ামেণ্টত কি হ'ল সেই কথাটো অসমৰ বহুত ৰাইজে হয়তো বহুতেও এই কথাটো পাহৰণিত গুচি যোৱাৰ নিচিনা হৈছে তাত সিলেক্ট কমিটিলৈ পঠাব লাগে বুলি কংগ্ৰেছ দলৰ এই প্ৰচিডিংবিলাক চাব মই এনে কোৱা নাই হয় প্ৰচিডিংবিলাকত চাব পাৰ্লিয়ামেণ্টৰ প্ৰচিডিঙত কংগ্ৰেছ দলৰ তৰফৰ পৰা তেওঁলোকৰ পাৰ্লিয়ামেণ্টত যিখন হেৰি আছিলে তেওঁলোকে কিন্তু তাতে জোৰ দিলে সিলেক্ট কমিটিলৈ যাব লাগে আৰু এই ক্ষেত্ৰত বাকী সৰ্বভাৰতীয় দল আমাৰ মিত্ৰজোঁটৰ দল বিজেপিও কিন্তু পিছ পৰি থকা নাই তেওঁলোকেও কিন্তু সিলেক্ট কমিটিক যাব নালাগে বুলি কোৱা নাই আৰু নগ'ল মানে গ'ল যোৱাৰ পিছত চৰকাৰ আকৌ সালনি আহিলেই নহয় 15 বছৰ দীঘলীয়া সময়ৰ কাৰণে মনমোহন সিং অসমৰ প্ৰতিনিধি হৈ প্ৰধানমন্ত্ৰী হৈ থাকিল তেখেতৰ যদি গোটেই বিশ্লেষণ কৰে এই সময়ত 6 জনজাতিক জনজাতীয়কৰণ কৰাৰ সম্পৰ্কত কি ব্যৱস্থা ল'লে অসমৰ MP এগৰাকীয়ে কংগ্ৰেছ দলৰ প্ৰতিনিধিত্ব কৰা অসমৰ সাংসদগৰাকীয়ে অসমক প্ৰতিনিধিত্ব কৰা কি ব্যৱস্থা ল'লে এইটো বুৰঞ্জীৰ পাতে পাতে পাৰ্লিয়ামেণ্টৰ প্ৰত্যেকটো হেৰিত ইতিহাসত এইবোৰ কথা থাকিব আৰু এতিয়া বিজেপি চৰকাৰৰ ক্ষেত্ৰতো মই এইটো মিত্ৰদল হ'লেও ক'ব লাগিব যে কোচ ৰাজবংশীসকলৰ গোটেই বিষয়টো ইতিমধ্যে চালি জাৰি চাই তাক পাৰ্লিয়ামেণ্টত অসম গণ পৰিষদ দলৰ উদ্যোগত পাৰ্লিয়ামেণ্টত তাত মানে বিল হিচাপে চৰকাৰী বিল হিচাপে আহি গৈছিল এতিয়া সেই সময়ত তেখেতসকলৰ ষ্টেণ্ডটো চাংমাৰ নেতৃত্বত এটা কথা আছিলে চাংমাই মানে ধৰিছিলে যে এক্সিষ্টিং ট্ৰাইবছৰ কোনো অসুবিধা হ'ব নোৱাৰে এতিয়া সেই এটা মানে তেওঁলোকৰ তাত যিখিনি অকল চাংমাকে কথাটো ক'লে নহ'ব তাত যিমান এক্সিষ্টিং ট্ৰাইবেল প্ৰতিনিধি আছিলে জনজাতীয় প্ৰতিনিধি তাত MP হিচাপে আছিলে সাংসদ হিচাপে আছিলে এই সকলোৱে সাংসদে কিন্তু বিৰোধিতা কৰিছিল চব ইৰেছপেক্টিভ অফ অল দল DMK কিন্তু আমাৰ লগত আছিল অসম গণ পৰিষদ দলৰ লগত DMK তেতিয়া আছিলে এতিয়া দুয়োটা দলকে মই অনুৰোধ কৰিছোঁ অলপমান আত্মসমালোচনা কৰি অসমৰ স্বাৰ্থটো ভৱিষ্যতৰ স্বাৰ্থটো ৰক্ষাৰ কাৰণে আমি এই জনজাতীয়কৰণৰ কাৰণে 6 জনগোষ্ঠীক আমি জনজাতীয়কৰণ কৰিব লাগে আৰু এই ক্ষেত্ৰত যদি দুয়োটা দলে লগ লাগি সৰ্বভাৰতীয় ক্ষেত্ৰত তেখেতসকলৰ যিমান হেৰি আছে সাংসদ আছে এই গোটেইখিনি সাংসদ যদি একত্ৰিত হৈ তেওঁলোকে দিব লাগে বুলি কয় এতিয়া গোটেই বিষয়টো মানে ৰাজনৈতিকভাৱে যে আছে এতিয়া এখেতে যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কথাটো কৈছে এইটো এটা অবাস্তৱ কথা কৈছে এইটো স্পেকুলেশ্যন মানে আনুমানিক কথা কৈছে কোনো ইয়াত তথ্যগত হোৱা নাই কাৰণ চিফ মিনিষ্টাৰে নিজে কৈছে আপোনালোকে দেখিছে যে জনজাতীয় সম্পৰ্কত আমিও কৰিব লাগে বুলি আমাৰো তাত সহমত আছে এইটো কথা কোৱাৰ পিছত তেখেতসকলে কংগ্ৰেছৰ দলৰ তৰফৰ পৰা মই ভাবোঁ দেই এজন ৰাজনৈতিক কৰ্মী হিচাপে আমি যেনেকৈ অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমি কৈছোঁ আপুনি এটা গুৰুত্বপূৰ্ণ কথা ক'লে যে সেই সময়ত যিটো 96ৰ কথা 6 মাহৰ কাৰণে অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ST চাৰ্টিফিকেট আছিলে চাৰ্টিফিকেট দিয়া হৈ গৈছিলে কৰুণা দত্ত মাজুলীৰ পৰা MLA হৈছে আৰু মোৰ সমষ্টিত 18 জন ল'ৰা ডক্টৰ হৈ আছে এতিয়া চিনিয়ৰ ডক্টৰ মেডিকেল চিট পাইছিলে এতিয়া কথা হ'ল এক্সিষ্টিং ট্ৰাইবেল আৰু প্ৰপ'জ ট্ৰাইবেল এই দুটাৰ মাজত সংঘাত এটা হ'ব পৰা বুলি ভয় খাইছে এতিয়া ৰাজনৈতিকভাৱে আমি ফৰ্মুলা এটা উলিয়াব নোৱাৰোঁ কিয় চাওক
অসমখন সম্পূৰ্ণভাৱে অৰুণাচলৰ দৰে, নাগালেণ্ডৰ দৰে, মিজোৰামৰ দৰে, মেঘালয়ৰ দৰে যদি আমি ট্ৰাইবেল হ'ব লাগে বুলি সকলো পাৰ্টিৰ তৰফৰ পৰা একমত এক হৈ কথাটো কওঁ, তেনেহ'লে কিয় নহ'ব? এতিয়া আমি এক হ'ব পৰা নাই। বিশেষকৈ ইয়াত থকা আমাৰ ৰাষ্ট্ৰীয় সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় মানে ৰাষ্ট্ৰীয় ভিত্তিত থকা এই দুয়োটা দল এক হ'ব লাগে। এই ক্ষেত্ৰত মই তেখেতসকল দুয়োটা দলকে এটা অনুৰোধ কৰিছোঁ। আৰু এই ৰাজনীতি বাদ দিয়ে অসমৰ উন্নয়নৰ কাৰণে আমি অসমৰ এই 6 জনজাতীয় গোষ্ঠী 6টা গোষ্ঠীক আমি কি কাৰণত জনজাতীয় কৰিলে আমাৰ কিটো অপকাৰ আছে? আমাৰ উপকাৰ আছে। গতিকে আমি এই ক্ষেত্ৰত সকলোৱে ৰাজনৈতিকভাৱে একত্ৰিত হৈ একেমুখে আমি এই কথাটো ক'ব লাগে। এতিয়া কথাটো এনেকুৱা হ'ব নালাগে যে এইটো আমি আমাৰ দিনত কৰিবলৈ আমি ইচ্ছা কৰিছোঁ, কিন্তু চিফ মিনিষ্টাৰ এজন বিশেষ পৰ্যায়ৰ মানুহ হোৱাৰ কাৰণেহে হোৱা নাই। এইবোৰ মানে অবান্তৰ কথা কৈ যুক্তি দি তেখেতে বেয়া নাপাব যে এইবোৰ কথা কৈ আমি সময় এনেই নষ্ট কৰা যেন লাগে। মূল কথাটো হৈছে মানে কংগ্ৰেছ আৰু বিজেপি দুয়োটা ৰাষ্ট্ৰীয় দলক মই অনুৰোধ জনাইছোঁ অসম গণ পৰিষদ দলৰ এজন প্ৰতিনিধি হিচাপে 6টা জনগোষ্ঠীক জনজাতীয়কৰণ কৰিব লাগে বুলি একেলগে একে সুৰতে আমি আগবাঢ়ি যাওঁ আহক। ঠিক আছে, খুব সুন্দৰ এটা প্ৰস্তাৱ দিছে। মই ভাবোঁ এই ক্ষেত্ৰত চিন্ময় বৰা আপোনাৰো আপত্তি নাই? আমাৰ কোনো ধৰণৰ আপত্তি নাই। হয়, আৰু আমি ইতিমধ্যে আগতেও কৈছোঁ, বহুবাৰ কৈছোঁ যে এই জনজাতিকৰণৰ ক্ষেত্ৰত যিকেইটা জনগোষ্ঠীয়ে দাবী উত্থাপন কৰি আছে তেওঁলোকক লৈ আমাৰ কোনো দিগদাৰ নাই। তেওঁলোকক অনতিপলমে জনজাতিৰ মৰ্যাদাটো দিব লাগে। আৰু লগতে এইখিনি কথাও জনাত দাই কোৱাৰ দৰে যিকেইটা মানে এক্সিষ্টিং যিখিনি ট্ৰাইবেল আছে তেওঁলোকৰ যাতে যিটো মনত যিটো সন্দেহ থাকে, ভয়ভাৱ এটা থাকে তেওঁলোকৰ ষ্টেটাছটো বা তেওঁলোকৰ কিবা ক্ষতি হানি বিঘিনি হ'ব পাৰে বুলি, এই ক্ষেত্ৰত মই এটা কথা কৈ লওঁ। এই যোনটো কুৱেশ্যন উঠাইছিলে আমাৰ সংসদত, এইবাৰ লোকসভাত যিটো কুৱেশ্যন উঠাইছিলে তাত এটা কুৱেশ্যন সুধিছিলে whether the earlier such committee of group of ministers constituted in 2019 has given its report and if so the details thereof. এইটো ৰিপৰ্টটো দিছে নাই এই কুৱেশ্যন এটা সুধিছিলে। তাতে উত্তৰটো দিছে কি, এইটো দীঘলীয়াকৈ দিছে, মই অকল এইখিনি পঢ়ি দিছোঁ। ইন কেছ দ্য প্ৰপ'জেল ইজ নট ৰিকমেণ্ডেড বাই দ্য RGI মানে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া। ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই যোনটো ছেকেণ্ড ষ্টেজত যায় জনজাতিকৰণৰ যিটো প্ৰপ'জেল, সেই প্ৰপ'জেলটো মানে তেওঁলোকে ৰিকমেণ্ডেড কৰা নাই। এতিয়া দিছে দ্য ষ্টেট গভৰ্ণমেণ্টছ আৰ communicated the points raised by RGI. Etu jonai dise RGI state government so that the additional information if any may be furnished by the state government. Many such proposals may therefore remain under examination at different levels. Ta mane এই আমাৰ যোনটো জনজাতিকৰণৰ যিটো ষ্টেজ আছে এইটো ছেকেণ্ড ষ্টেজতে ৰৈ আছে। 4টা ষ্টেজ হ'লেহে এইটো কমপ্লিট হ'বগৈ। এইটো ছেকেণ্ডৰ পৰা আগে বহা নাই। RGI যিটো ৰিকমেণ্ডেশ্যনটো তেওঁলোকে হেৰি কৰা নাই, একচেপ্ট কৰা নাই, আকৌ গভৰ্ণমেণ্টলৈ ঘূৰাই পঠাইছে। এতিয়া সেইকাৰণে বোধ কৰোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বাৰে বাৰে কৈ আছে অলপমান ফেক্চুৱেলি ভুল আছে কথাটো। এইটো কিন্তু উত্তৰটো এইটো দিছে জনগোষ্ঠী কোচ ৰাজবংশীসকলক জনজাতীয় কৰিব লাগে বুলি অৰ্ডিনেন্সখন কেতিয়া হ'ল? সেইটো 96ত কেতিয়া হ'ল? যেতিয়া ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই মানে তাত হয়ভৰ দিলে। কিন্তু ইয়াত যদি কুৱেশ্যনৰ বিৰোধিতা কৰিলেতো অৰ্ডিনেন্স পাছে নহ'লে এইটো মই কোৱা কথা নহয়, এইটো মই কোৱা কথা। পাৰ্লিয়ামেণ্টত দিছে উত্তৰ দিছে, এই উত্তৰটো দিওঁতে আগৰ ৰেফাৰেন্সটো তেওঁলোকে কনচিডাৰ কৰা নাই। এইটো দিছে আপোনাৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ অফ ট্ৰাইবেল এফেয়াৰ্ছ নহয়, তেওঁলোকে দিছে উত্তৰটো। অৰ্ডিনেন্সখন কৰা হয়নে নহয়? যদি অৰ্ডিনেন্সখন কৰিছিল তেনেহ'লে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ মতামত লৈছিল নে নাই? মানে অথৰিটিটো হ'ল হয় এই কণ্টিনিউৱাছ প্ৰচেছ, কণ্টিনিউৱাছ অথৰিটি, তাৰ মানে মানুহ সলনি হ'ব পাৰে। কিন্তু এইটো আমি এই যোনটো কুৱেশ্যন আনসাৰ দিলে আপোনালোকে আমি কেনেকৈ কৰিম এইটো আপোনালোকৰ চাওক কথাটো। এই সময়ত যিয়ে প্ৰশ্নটো কৰিছিল এটা ভুল উত্তৰ দিছে বুলি তেওঁলোকে ব্ৰিচ অফ প্ৰিভিলেজৰ কুৱেশ্যন আনিব লাগিছিল। এইটো প্ৰশ্ন কৰিছিল আমাৰ সাংসদ দুজনে। এইটোতো আমিতো ইমান ডিটেইলছত নাজানো, কাৰণ যিখিনি আমাৰ লোকসভাত কুৱেশ্যন উঠিছে উত্তৰটো যিটো পাইছে মই সেইটো পঢ়ি দিছোঁ। গতিকে উত্তৰটো দিয়াৰ পিছত মই এটা দীঘলীয়া সময়ৰ কাৰণে পাৰ্লিয়ামেণ্টাৰী প্ৰচেছৰ আপুনি আছে নিশ্চয়কৈ আপুনি ভালকৈ জানিব। কথাটো হৈছে কি, যেতিয়া ভুল উত্তৰ এটা পাৰ্লিয়ামেণ্টত বা বিধানসভাত দিব তাৰ ৰিমেডিটো মেম্বাৰজনৰ বা প্ৰশ্নকৰ্তাজনৰ হাতত আছে কি ব্ৰিচ অফ প্ৰিভিলেজ, মানে বিশেষ অধিকাৰ ভংগৰ
অভিযোগ আনিব পাৰে এখেতসকলে যদি আনা নাই তেনেহ'লে এই প্ৰশ্নটো এটা ৰাজনৈতিক কথাৰ কাৰণে এনেকুৱাকৈ ৰাজহুৱা সভাত ইয়াতে আৰু এটা কথাও লিখিছে আপুনি যোনটো কথা ক'লে ক্ৰিমিলেয়াৰৰ কথা ক'লে এইটো যোনটো তেখেতে ক'লে এই কথাটো লিখি দিছে ইয়াত লাষ্টত মেজাৰ্ছ এনচিউৰিং ফুল ছেফগাৰ্ড টু প্ৰটেক্ট দ্য ইণ্টাৰেষ্ট ৰাইটছ এণ্ড প্ৰিভিলেজ অফ দ্য এক্সিষ্টিং শিডিউল ট্ৰাইব অফ আছাম এইটো ইয়াত কৰিব লাগিব এই গোটেইখিনি কথা যিখিনি এছটি আছে তেওঁলোকৰ কেবিনেট তেওঁলোকৰ সুৰক্ষা সেইখিনি কথা থাকিব কিন্তু তাৰ মাজত এতিয়া যিটো ডক্টৰ জয়নাথ শৰ্মাই অভিযোগ আনিছে যে এইটো কেৱল ৰাজনীতিৰ কাৰণে সাংসদ দুগৰাকীয়ে প্ৰশ্ন কৰিলে নেকি মানে সেই প্ৰশ্নটো কেৱল ৰাজনীতি কৰিবলৈ সেই প্ৰশ্নটো আচলতে গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এই ক্ষেত্ৰত কংগ্ৰেছ বা বিজেপি আমি ভাবো কংগ্ৰেছ বা বিজেপি দুইটা দলেই মানে দুইটা দলৰ চৰকাৰে সমানেই জগৰীয়া যে আজিলৈকে যে 6টা জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই এই ক্ষেত্ৰত সুদীৰ্ঘকাল ইমান বছৰ কংগ্ৰেছেও সুদীৰ্ঘকাল ক্ষমতাত আছে আৰু বিজেপিও এনেকুৱা নহয় যে অতি কম দিন আছে বিজেপিও আজি অসমত 10 বছৰ অসমৰ প্ৰতিনিধি হৈ মাননীয় মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থাকিলে এটা দীঘলীয়া সময়ৰ তেতিয়া তেখেতৰ কাৰ্যকালত কংগ্ৰেছ দলে কি পৰামৰ্শ দিছিল এইটো এটা অসমৰ মানুহে সাধাৰণ মানুহে হেৰি কৰিব প্ৰশ্ন কৰিব নহয় এই প্ৰশ্নটোৰ উত্তৰ কংগ্ৰেছৰ হাতত নাই এই প্ৰশ্নটোৰ উত্তৰ কংগ্ৰেছৰ হাতত নাই যে দীঘলীয়া সময়ৰ কাৰণে অসমৰ সাংসদ এগৰাকী প্ৰধানমন্ত্ৰী হৈ আছে আৰু প্ৰধানমন্ত্ৰী হৈ থকা অৱস্থাত ইতিমধ্যে 6টা জনগোষ্ঠীৰ ভিতৰত এটা জনগোষ্ঠীৰ সম্পৰ্কত একেবাৰে পুৰা ক্লিয়াৰেন্স আছে ক্লিয়াৰেন্স নহ'লেতো অৰ্ডিনেন্স নাই গতিকে প্ৰথমতে এটাকে দেখুৱাই দিয়কচোন তেতিয়া সদিচ্ছাটো মানে প্ৰতিফলিত হ'ল সদিচ্ছাটো তেখেতসকলৰ আছিল নে নাই আৰু সেই সময়ত প্ৰচিডিং চাব মই মানে হেৰি হিচাপে কথা কৈছোঁ মই একেবাৰে বিশ্বাস সহকাৰে কৈছোঁ সেই সময়ত কিন্তু চিলেক্ট কমিটিলৈ এই বিলখন মানে অৰ্ডিনেন্সৰ ওপৰত যিখন বিল আহিছিল এই বিলখন চিলেক্ট কমিটিলৈ পঠোৱাৰ ক্ষেত্ৰত কংগ্ৰেছ দলে আগভাগ লৈছিলে এইটো কথা কিন্তু মই মানে জ্ঞাতভাৱে সেই সময়ত এই প্ৰচিডিং মই খুব চাই আছিলোঁ পাৰ্লিয়ামেণ্টত এই কথাটোৰ ওপৰত কি কয় হেৰি কয় তাতেতো এইটো কংগ্ৰেছ দলে বিৰোধিতা কৰিছিল এতিয়া আজি সেই উত্তৰ জনসাধাৰণ দিয়ক অসমৰ ৰাইজক তেওঁলোকে এই দীঘলীয়া আজি এটা দীঘলীয়া সময়ৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীত্ব লাভ কৰি থকা অসমৰ সাংসদগৰাকীৰ দিনত জনজাতীয়কৰণৰ কাৰণে যিটো জনগোষ্ঠীৰ ক্ষেত্ৰত বিশেষকৈ কোচ ৰাজবংশীৰ ক্ষেত্ৰতে মই কৈছোঁ ক্লিয়াৰ হৈ আছে মানে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই ক্লিয়াৰেন্স দিছে অৰ্ডিনেন্স পাছ হৈছে তাৰপিছত কি কাৰণত বিলখন পাছ নকৰিলে কি কাৰণত চিলেক্ট কমিটিলৈ পঠাব লাগে মানে যিকোনো বিল এখন পাছ কৰিব নহ'লে ইচ্ছা নকৰিলে চিলেক্ট কমিটিলৈ পঠাই দিয়ে সেইটো পেণ্ডিং হৈ পৰি থাকে এইটো হ'ল পাৰ্লিয়ামেণ্টাৰী ডিভাইচ টু এভইড দি মানে কণ্ট্ৰভাৰ্চিয়েল ইছ্যুজ এতিয়া মই দুয়োটা দলক সেইকাৰণে অনুৰোধ কৰিছোঁ যে আপোনালোকে ৰাজনৈতিকভাৱে কথাবোৰ কৈ আছে কংগ্ৰেছেও কৈ আছে আৰি দিব লাগে জনজাতীয়কৰণ কৰিব লাগে বিজেপিও কৈ আছে এতিয়া দুইটা লগ হ'ব লাগিব নহয় প্ৰেছ মিটত ক'লে নহ'ব টিভি শ্ব'ত ক'লে নহ'ব আমি যেনেকৈ দেখুৱাইছিলোঁ বীৰেন বৈশ্য উদ্যোগত তেওঁ হেৰি আমাৰ পৰা AGPৰ MP হৈ থকা অৱস্থাত আমি যিটো সদিচ্ছা দেখুৱাইছিলোঁ আৰু যিটো কৰি দেখুৱাইছিলোঁ এতিয়া সেইটোকে তেওঁলোকেতো আগবঢ়াই লৈ যাওক এই ক্ষেত্ৰত কিন্তু ৰাইজৰ দল আপোনালোকৰো ক্ষীণ কণ্ঠস্বৰ 6 জনগোষ্ঠীক জনজাতিকৰণ দিব লাগে বুলি আপোনালোকে বিভিন্ন সময়ত আন্দোলন কৰে কিন্তু আজিলৈকে আপোনালোকে তেনেকুৱা এটা সুখী আন্দোলন কৰা দেখা নাই নহয় এইটো আপুনি এটা মানে ক্ষীণ বুলি ক'লে নহ'ব কাৰণ বিগত বিধানসভাত এই প্ৰশ্নটো আমি উত্থাপন কৰিছিলোঁ সজোৰে উত্থাপন কৰিছোঁ বাৰে বাৰে লিখিত আকাৰে প্ৰশ্নটো উত্তৰো দিছে তেওঁলোকে কি ষ্টেজত আছে এই গোটেইখিনি কথা এই ক্ষেত্ৰত কিন্তু আমি একেবাৰে আমাৰ এই প্ৰশ্নটো চাইছোঁ আপোনালোকে একবাৰো কোৱা নাই যে অৰ্ডিনেন্স এখন আনিছিল ছাপ্লিমেণ্টাৰী মানে কুৱেশ্যন এটা দিয়াৰ পিছত মন্ত্ৰী এটা ৰিজলিউশ্যন উত্তৰ দিয়াৰ পিছত তাৰ ওপৰত মানে প্ৰশ্নকৰ্তাৰ সাপ্লিমেণ্টাৰী কুৱেশ্যন কৰাৰ অধিকাৰ থাকে সাপ্লিমেণ্টাৰী কুৱেশ্যনত এবাৰ নক'লে যে এবাৰ অৰ্ডিনেন্স দিছিল এবাৰ ডাইৰেক্টৰ জেনেৰেলে ক্লিয়াৰেন্স দিছিল এতিয়া আকৌ কেনে এবাৰ দিয়াৰ পিছত আকৌ সেই একেজন ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই কেনেকৈ আগৰ ৰিপৰ্টটো কেঞ্চেল কৰিব পাৰে সেইটো কথাটো আমি নাজানিম এইটোতো মই আপোনাৰ যিটো সংসদৰ কুৱেশ্যন আনচাৰ জুলাই 7 তাৰিখৰ কথাটো মই কৈ আছোঁ জুলাই 7 তাৰিখ পিছত যদি ভুল কথা কৈছে ভুল তথ্য যদি তেওঁলোকে জানিব কংগ্ৰেছ দলে জানিব সেইটো কংগ্ৰেছ দলে জানিব কাৰণ আমাৰতো লোকৰ আগত আমাৰ প্ৰতিনিধি নাই আমাৰ যদি প্ৰতিনিধি থাকিলেও আমি নিশ্চয় কৰিব মই যিহেতু জানো এইটো সেইটোৱে কংগ্ৰেছ দলতো নাই উত্তৰ দিয়াৰ পিছত একেতকল মৌন হৈ থকাৰ পিছত মই ধৰি লৈছোঁ যে কংগ্ৰেছে এইটো ৰাজনীতি কৰিছে নাই চব এতিয়া এটা কথা স্পষ্ট কংগ্ৰেছ বিজেপি এই ক্ষেত্ৰত সমানেই জগৰীয়া কংগ্ৰেছেও কৰা নাই বিজেপিও কৰা নাই আৰু দুইটা দলেই জনজাতিকৰণৰ ইছ্যুটোত শোচনীয়ভাৱে ব্যৰ্থ হৈছে মানে স্পষ্টকৈ আমি কৈছোঁৱেই মাননীয় আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মা ডাঙৰীয়াই স্পষ্টভাৱে গোটেই কথাখিনি কৈছে সেইকাৰণে আমি মাজত ইণ্টাৰফেয়াৰ কৰা নাই আচলতে মূল কথা হ'ল
প্ৰথমৰ পৰাই এই কথাটো আপোনালোকেও কৈ আছে বা সকলোৱে কয় বিজেপি আহিছে কেতিয়া বিজেপি অসমত শাসনত আহিছে 2016 চনত আৰু প্ৰত্যেক দিনৰ পৰাই বিজেপিৰ হেতু শ্লোগান আছে যে আমি জাতি মাটি আৰু ভেটি ৰক্ষাৰ নিমিত্তে অসমৰ জনসাধাৰণৰ লগত থাকি কাম কৰি যাম আৰু জাতি মাটি ভেটি ৰক্ষা কৰিবলৈ যিটো শ্লোগান যিখিনি প্ৰকৃতাৰ্থত কৰ্মসূচীৰ প্ৰয়োজন সেই কাৰ্য ব্যৱস্থাৰ দ্বাৰা বিজেপি দলটোৱে অসমত চৰকাৰ পৰিচালিত কৰিছে যিকোনো ক্ষেত্ৰতে হওক যিখিনি বিষয় আজি অসম আন্দোলনৰ প্ৰেক্ষাপটতে হওক স্বৰাজোত্তৰ অসমতে হওক যিসমূহ বিষয় জনসাধাৰণে অসমৰ জনসাধাৰণে নিজৰ আত্মমৰ্যাদাৰ স্বাৰ্থত মাত মাতি আহিছে সেই বিষয়সমূহক বিজেপি চৰকাৰখনে 2016 চনৰ পৰা আগুৱাই নিয়া বা এই উন্নয়নৰ যাত্ৰাটোৰ মাধ্যমেৰে সমাধান কৰাৰ এটা পথ প্ৰশস্ত কৰিছে সেই কথাটোত আমি ভেৰি মাছ ক্লিয়াৰ এই কথাটো আমি প্ৰত্যেক সময়তে কৈ থাকোঁ বা অনুধাৱন কৰিছোঁ এটা মূল কথাটো হ'ল ছয় জনজাতিকৰণৰ বিষয়টো মই আকৌ পুনৰ কৈ আছোঁ যে মাননীয় আমাৰ জয়নাথ শৰ্মা ডাঙৰীয়াই গোটেই বিষয়টো উল্লেখ কৰিছে যে যেতিয়া এই যে আমি সংঘাত চৰকাৰখনে কি বিচাৰে চৰকাৰখনে শান্তি বিচাৰে চৰকাৰখনে উন্নয়ন বিচাৰে চৰকাৰখনে কেতিয়াও সংঘাত নিবিচাৰে চৰকাৰখনে সংঘাত কেতিয়াও নিবিচাৰে যেতিয়া দুই পক্ষৰ মাজত এই সংঘাতটো আৰম্ভ হৈ যাব লছ কাৰ হ'ব অসমখনৰ হ'ব বেলেগৰ লছ নহয় অসমৰ হ'ব অসমৰ প্ৰত্যেকজন জনসাধাৰণৰ লছ হ'ব সেইটো বিজেপি চৰকাৰখনে কেতিয়াও নিবিচাৰে আৰু নিবিচৰাৰ নিমিত্তে আমি এই বিষয়টোক এটা প্ৰত্যেক সময়তে কৈছোঁ কেইবাটাও লানি আলোচনা হৈছে গৃহ বিভাগ অসম চৰকাৰ আলোচনা বা যিখিনি জনগোষ্ঠীয় সংগঠন আছে প্ৰত্যেক সংগঠনৰ লগত চৰকাৰখনে আলোচনা কৰিছে 2-3 নৱেম্বৰ আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনাইছে এটা বিষয়ত আমি আহিব লাগিব সেই বিষয়টো অহাৰ আগত আমি কি কৰিছোঁ আমি প্ৰত্যেকটো এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ উপৰিও আমি কৰিম আমাৰ সদিচ্ছা আছে আমাৰ বিশ্বাস আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই বিষয়টো নিশ্চিতভাৱে সমাধান হ'ব কিন্তু তাৰ সমান্তৰালভাৱেতো আমি আগবাঢ়িছোঁ তাৰ সমান্তৰালভাৱে আমি মৰাণ মটক চাহ জনগোষ্ঠী টাই আহোম কোচ ৰাজবংশী চাহ জনগোষ্ঠী সকলোকে লৈ পেলাই সমান্তৰালভাৱে আগবাঢ়িছোঁ এটা উন্নয়নী বাতাবৰণে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সকলোৱে যাতে মূৰ দাঙি অসমখনত থিয় হৈ থাকিব পাৰে তাৰ কাৰণে তেওঁলোকৰ লগত থাকি আমি কাম কৰিছোঁ আমি চাব পাৰে সিদিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি কেবিনেট হৈছিলে কেবিনেটত এটা কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে বিষয়টো কি বিষয়টো হ'ল যে আমাৰ মৰাণ মটক স্বায়ত্তশাসিত পৰিষদৰ যিখন সংশোধনী যিটো অধ্যাদেশ এইটো এটা নতুনকৈ চিন্তা কৰাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সম্ভৱ হৈছে আজি প্ৰত্যেক সময়তে সেই জনগোষ্ঠীৰ যুৱক যুৱতীসকলৰ কাৰণে যদি আজি চাই APSCত ৰিজাৰ্ভেশ্যন আছে ST আগৰ যিখিনি এক্সিষ্টিং ST সেই STখিনিৰ সমান্তৰালভাৱে এতিয়া মিছন আমাৰ যি বসুন্ধৰা সেই বসুন্ধৰাৰ আঁচনিখনৰ মাধ্যমেৰে 50 বিঘা যিটো মাটি 50 বিঘা ল্যান্ড এপ্লাই কৰাৰ যিটো পদ্ধতি এইটো কোনে পাৰিছিলে এক্সিষ্টিং STখিনিয়ে পাৰিছিলে সেই বিষয়টো সম্পূৰ্ণভাৱে এতিয়া যিখিনি আমাৰ মৰাণ মটক যিখিনি জাতি জনগোষ্ঠী আছে তেওঁলোকে সেই আগৰ এক্সিষ্টিং যিখিনি ST মানুহে 50 বিঘালৈকে মাটিৰ এপ্লাই কৰিব পাৰে সেইটো বৰ্তমানৰ যিখিনি আমাৰ মৰাণ মটক যিখিনি আছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব এই বিষয়বোৰ অত্যন্ত গুৰুত্বপূৰ্ণ চাহ জনগোষ্ঠীৰ 200 বছৰীয়া ইতিহাস আছে আমি প্ৰত্যেক সময়তে কৈছোঁ এই 200 বছৰীয়া যিটো ইতিহাস সেইটো আগুৱাই লৈ যোৱাটো আমাৰ দায়িত্ব তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি জানো 2,90,000 ভূমি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰি 4 লাখ পৰিয়ালক উপকৃত কৰা এটা প্ৰয়াস কৰা হৈছে সেই চিন্তাটোৰ মাধ্যমেৰে মুখ্যমন্ত্ৰী আমি সেইবিলাকত সন্দেহ কৰা নাই আমি সেইবিলাকত কোনো ধৰণৰ সন্দেহ কৰা নাই চৰকাৰে চেষ্টা চলাই আছে আমাৰ সেইবিলাকত কোনো ধৰণৰ সন্দেহ নাই মূল কথাটো হ'ল জনজাতিকৰণ হোৱা নাই আৰু জনজাতিকৰণ কৰাত চৰকাৰ ব্যৰ্থ হৈছে এটা বিৰতিলৈ যাম বিৰতিৰ পিছত মই পুনৰ কথা পাতিম 26ৰ নিৰ্বাচনত জনজাতিকৰণো এতিয়া এক ইছ্যু হ'ব পাৰে আৰু সেই সুযোগ ল'বলৈ শাসক বিৰোধী অথবা অন্যান্য সকলো ৰাজনৈতিক দলে চেষ্টা হয়তো চলাব আৰু তাৰ মাজত আজি আমি দেখিবলৈ পাইছোঁ যে জনজাতিকৰণৰ ক্ষেত্ৰত শাসনত থকা প্ৰায় প্ৰতিটো দলেই ব্যৰ্থ হৈছে ব্যৰ্থতাৰ অভিযোগ কংগ্ৰেছ বিজেপি সকলোৰে বিৰুদ্ধে মই কংগ্ৰেছৰ ৰূপক দাস আপোনাকে সুধিছোঁ ব্যৰ্থতাৰ দায়িত্ব নৈতিক দায়িত্ব আপোনালোকেও স্বীকাৰ কৰি লোৱা ভাল চাওক যি ধৰণে কথাবিলাক হ'ল জয়নাথ দাই যেনেকৈ ক'লে যে 15 বছৰ অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে আৰু 10 বছৰ কেন্দ্ৰত আছিলে য'ত মনমোহন সিং ডাঙৰীয়া 10 বছৰ প্ৰধানমন্ত্ৰী হৈ আছিল এতিয়া 2001 চনত যেতিয়া অসমত কংগ্ৰেছৰ চৰকাৰ হৈছিল প্ৰথম 5টা বছৰ কংগ্ৰেছ চৰকাৰখনে কি কামত ব্যস্ত হ'বলগীয়া হৈছিল সেই কথাখিনি আজি আৰু মনত পেলাই দিবলগীয়া হৈছে সেইকাৰণে 5 বছৰ আপোনালোকে শান্তি শৃংখলাৰ কামত ব্যস্ত থাকিল আইন শৃংখলাৰ কামত ব্যস্ত থাকিল যি ধৰণৰ ভগ্ন অৰ্থনীতি আছিল কিবা আছিলে এই ধৰণৰ কথাবিলাকৰ পৰা আহি প্ৰতিৰক্ষাৰ কামত ব্যস্ত থাকিল নাই একো বিচাৰা নাই এতিয়া তেওঁলোকে কৈছে আজি শাসক দলৰ মুখপাত্ৰই কৈছে
যে তেওঁলোকে জনজাতিকৰণৰ প্ৰতি তেওঁলোকৰ সদিচ্ছা আছে আৰু জনজাতীয় ভাই ভনীসকলৰ প্ৰতি তেওঁলোকৰ সদ্ভাৱ আছে তেওঁলোকৰ যদি তেনেকৈ সদ্ভাৱ আছে তেতিয়াহ'লে সিদিনা BTR নিৰ্বাচনৰ আগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল যে UPPL আৰু BPFক লগত লৈ একেলগে গোটেই আমি উন্নয়নৰ এয়া কৰিম কিন্তু আজি UPPL যি BJP দলৰ পৰা বহু যোজন দূৰলৈ তেওঁলোকৰ অৱস্থিতি ইতিমধ্যে ঘোষণা কৰিছে দ্বিতীয় কথা তেওঁলোকৰ যদি ইমানেই জনজাতি ভাইসকলৰ প্ৰতি এয়া থাকিলে হয় তেতিয়াহ'লে আজি বড়ো ভূমি কাৰ্বি ভূমি ডিমা হাছাও এইবিলাকত য'ত কাৰ্বি বা জনজাতীয় ভাইসকলৰ ভূমি আছিলে সেই ভূমিসকল আজি বেলেগ বেলেগ ব্যৱসায়িক গোষ্ঠীক এই ধৰণে হাজাৰ হাজাৰ বিঘা মাটি যে আবণ্টন কৰি দিয়া হৈছে এইবিলাক কিয় কৰা হৈছে এই যে উচ্ছেদবিলাক তেওঁলোকে কৰিছে তেওঁলোকে যি ধৰণে কৈছে আজি যদি এতিয়া সময় হয়তো সেইবিলাক ক'বলৈ নহ'ব কিন্তু তেওঁলোকে যি ধৰণৰ কথা কৈ আছে এই কথাবিলাকে ক'বাত নহয় ক'বাত তেওঁলোকৰ দ্বৈত চৰিত্ৰ বহন কৰা নাই জানো তৃতীয় কথা যেনেকৈ জয়নাথ শৰ্মা ডাঙৰীয়াই কৈছে যে হয় সাংসদ বীৰেন বৈশ্য ডাঙৰীয়াই সংসদত কৈছিলে আৰু তেওঁ হেৰি কৰাৰ কাৰণে তেতিয়া জনজাতিকৰণৰ এটা পৰ্যায় আগবাঢ়িছিল ঠিক হয় হয় ঠিক তেনেকৈ তেওঁলোকে যেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত আমাৰ এই ধলাশদিয়া দলংখন হ'ল তেতিয়াও প্ৰাক্তন অসম গণ পৰিষদত থকা নেতা এজনে চিঠি লিখা বুলি কৈছিলে আৰু তেওঁৰ চিঠিখনৰ কাৰণে দলংখন হোৱা বুলি তেওঁলোকে দাবী কৰিব বিচাৰে কিন্তু কংগ্ৰেছৰ দিনতে প্ৰায় 90% কাম হৈছিল আৰু তাৰ পিছত যিহেতুকে এটা ধাৰাবাহিক প্ৰক্ৰিয়া বিজেপি চৰকাৰ অহাৰ পিছত সি সম্পূৰ্ণ ৰূপ পায় যিখিনি আধৰুৱা কাম আছিলে সেইখিনি কৰে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তাক উদ্বোধন কৰে এতিয়া কথা হ'ল কংগ্ৰেছে কিয় দলংখন কৰা নাছিলে নেকি কৰিছে কিন্তু এতিয়া তেওঁলোকে যেনেকৈ কয় যে তেওঁ চিঠিখন দিয়াৰ কাৰণে দলংখন হ'ল বুলি সেই সময়ত কৈছিল আজি এখেতে কোৱা কাৰণে হৈছে যদি তেওঁলোকে ক'লেই হয় যদি তেওঁলোকে ক'লেই হয় এতিয়া তেওঁ এটা কথা কৈছে যে বিজেপি আৰু কংগ্ৰেছ লগ হ'ব লাগে আৰু একেচৰে আমি হয় ইছ্যুটোত একেচৰে আমি কথা আপুনি কৈছে একেচৰে আমি ক'ব লাগে কিন্তু আজি তেওঁ এই কথাটো এইকাৰণেই কৈ আছে আজি যদি অসম গণ পৰিষদৰো মানে সাংসদৰ সংখ্যা আমাৰ মানে বাকী দুটা মানে ৰাজনৈতিক দলৰ দৰে যদি হ'লহেঁতেন তেওঁৰ স্থিতিটো তেতিয়া হয়তো অলপ বেলেগ হ'লহেঁতেন যি নহওক এতিয়া কথা হৈছে তেওঁ যিটো কথা কৈছে এতিয়া তেওঁ যিটো কথা কৈছে এতিয়া আমি সেইটো সঁচাই বিচাৰোঁ আমি কৈ আছোঁ আমাৰ মাননীয় সভাপতি ডাঙৰীয়াই কৈছে যে আমি কেনেকৈ বিচাৰোঁ আৰু চৰকাৰ আহিলে কি ধৰণে হ'ব আৰু যিখিনি কথা কংগ্ৰেছ চৰকাৰৰ দিনতেই সেই অসম ৰাজ্যৰ পৰা তাক কেন্দ্ৰলৈ পঠিয়াই দিয়া হৈছিল আৰু কেন্দ্ৰত যিটো আপোনাৰ হেৰি RGI তালৈ গৈছিলে তাৰ পিছৰ কামখিনি কিন্তু এই 9টা বছৰত কিন্তু নহ'ল হৈ উঠা নাই সেইটোহে আমি কৈছোঁ তাৰ আগলৈ কিন্তু আমি সেইখিনি তালৈকে অসমৰ পৰা ৰাজ্যৰ পৰা বস্তুখিনি আমি কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ পঠিয়ালোঁ চৰকাৰ সলনি হ'ল আমাৰ যাই পোৱাৰ পিছত চৰকাৰ সলনি হ'ল চৰকাৰ যিহেতুকে সলনি হ'ল তাৰ পিছত বস্তুটো তাৰ চৰকাৰটো সলনি হোৱাটো অৱধাৰিত প্ৰক্ৰিয়া আজি হয় এতিয়া যদি আমাৰ চৰকাৰ থাকিলে কিন্তু যদি চৰকাৰ থাকিলে আৰু এটা আজি আপোনালোকৰ চৰকাৰ যদি আমি সময় পালোঁ মই বিজেপি অগপ সম্পূৰ্ণ কৰি তুলিলোঁ হয় সেইখিনি বিশ্বাসযোগ্যতা আমাৰ আছিলে বিজেপি অগপ আৰু ৰাইজৰ দলে নোকোৱা কথাটো কৈছোঁ আপোনালোকৰ ইমান কেইগৰাকী সাংসদ আছে দিল্লীত এদিন ক'লেনে যে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগে এখন প্লে কাৰ্ড দেখুৱালে নে নাই দেখুওৱা নহয় সেইটোতো অন্তত কৰিব পাৰিলে হয় দেখুৱাটো সংসদৰ ভিতৰত প্লে কাৰ্ড দেখুৱাটো কথা নহয় আপুনি কি ধৰণে ব্যৱস্থাপনা দি যাব যিহেতুকে তাৰ কাৰণে আমি বস্তু পঠিয়াইছোঁ অসম চৰকাৰে যেতিয়া কংগ্ৰেছ আছিল তেতিয়া গোটেই বস্তুখিনি কেন্দ্ৰীয় চৰকাৰৰ হাতত জমা দিয়া হৈছে তাৰ পিছৰ পৰ্যায়খিনি যদি নকৰে তেতিয়াহ'লে কি হ'ব এতিয়া আজি কোনে কৰি আছে দলক খেলা নহয় এইটো এটা প্ৰক্ৰিয়াটো তেতিয়া আপুনি যেতিয়া এটা চলি থাকিব যেনেকৈ এটা মেটাৰ ছাবজুডিচ হৈ থাকিলে আপুনি একো ক'ব নোৱাৰে যেতিয়া এটা বস্তু চলি আছে তেতিয়া আমি হৈ হাল্লা কৰিলে কি ক'ব যে কংগ্ৰেছে খালি ৰাজনীতি কৰে তেতিয়া আপোনালোকে ক'ব যে কংগ্ৰেছে খালি ৰাজনীতি কৰে ধৈৰ্য কোনো নাই এইখিনি চাবলৈ তেওঁলোকে কিন্তু ইমান বছৰ সময় লৈছিলে এই কথাবিলাকো আপোনালোকে তেতিয়া ক'ব এতিয়া কথা হ'ল আমি যিহেতুকে আমি পঠিয়াইছোঁ তাৰ পিছৰ পৰ্যায়টো ক'ত কেৰণ লাগি পেলাই বস্তুটো ৰৈ আছে তাৰ পৰাহে আমি তাক গতিশীল কৰাৰ চেষ্টা কৰিব লাগে আগৰখিনিতো কংগ্ৰেছে পঠিয়াইছে ইয়াৰ পৰা যে অমুকক দিব লাগে আমিতো স্বায়ত্ত শাসিত পৰিষদো দিয়া হৈছিলে যে অমুকক দিব লাগে বহু যেতিয়া মাননীয় তৰুণ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিল তেওঁতো কৰিছিলে এইবিলাকৰ পৰাই বুজিয়ে যে কংগ্ৰেছৰ সদিচ্ছা আছিল আৰু আছে আৰু মাননীয় গৌৰৱ গগৈৰ নেতৃত্বতো আমাৰ যদি এই 26 চনত যি চৰকাৰৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে এই পৰিৱৰ্তনৰ পিছত অসমৰ জনজাতি ভাইসকলৰ কাৰণে এই কথাবিলাক আৰু সজোৰে উপস্থাপন হ'ব আৰু আমি জনজাতীয় ৰাজ্য হ'লেও কংগ্ৰেছৰ আছিল মানি লৈছোঁ সদিচ্ছা কংগ্ৰেছৰ আছিল আছে সেইটো মানি লৈছোঁ ছেকেণ্ড বাক্যটো ক'বলৈ দিয়ক আছিল বিজেপিৰো আছে সদিচ্ছা আছিল আছে বিজেপিৰো আছে কিন্তু কামটো হোৱাগে নাই
মই সেই প্ৰশ্নটোত আহিছোঁ সদিচ্ছা কংগ্ৰেছৰো আছে সদিচ্ছা বিজেপিৰো আছে কিন্তু কামটো মোৰ লগত নহয়গে নাই মোৰ মানে সেইটোৱে আমাক ৰিজাল্ট লাগে আমাক ৰিজাল্ট লাগে সদিচ্ছা আছে ভাষণ দিবলৈ ভাল না মোৰ প্ৰশ্নটো এখেতসকলে উত্তৰ দিয়া নাই মানে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই অৰ্ডিনেন্স পাছ হোৱাৰ আগমুহূৰ্তত এটা ৰিপৰ্ট দিছিলে তাতে কৈছে কোচ ৰাজবংশীসকলক জনজাতীয় দিব পাৰি ক্লিয়াৰ ৰিপৰ্ট আছে আৰু সেই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি কেবিনেটত অৰ্ডিনেন্সখন পাছ হৈ 6 মাহৰ কাৰণে হেৰি হ'ল কিন্তু আৰু এটা খবৰ দিওঁ মই সদিচ্ছা যে নাই তাৰ প্ৰমাণ দিম মই এটা কংগ্ৰেছৰে MP মাধৱ ৰাজবংশী ডাঙৰীয়া মাধৱ ৰাজবংশী আৰু মই ব্যক্তিগত বন্ধু মই মাধৱক ক'লো যে তুমি কোচৰাই মিছৰীয়া মানে তুমি এইখনৰ হেৰি নকৰা কিয় প্ৰাইভেট মেম্বাৰশ্বিপ এখন বিল আনিলে আৰু বিৰোধীৰে কোনে কৰিলে জানানে কংগ্ৰেছৰ বাকীখিনিয়ে কৰিলে এতিয়া এই সদিচ্ছাটো এটাৰ উত্তৰ কংগ্ৰেছ দলে অসমৰ জনসাধাৰণক দিবই লাগিব যে এটা দীঘলীয়া সময়ৰ কাৰণে অসমক প্ৰতিনিধিত্ব কৰি যোৱা সাংসদ এগৰাকী প্ৰধানমন্ত্ৰী হ'ল তাৰ পিছতনো কিটো কাৰণ লাগিলে যে এবাৰ ক্লিয়াৰেন্স পোৱাৰ পিছতো কোচ ৰাজবংশীসকলক জনজাতীয় নকৰিলে আকৌ সেই সময়ত নকৰিলে কথাটো বিৰোধী পক্ষত আছিলে বিজেপিনো তেওঁলোকৰ গোটেই সাংসদটোৰ যিটো ক্ষমতা আছে সংসদত সেই স্থানটোৰে তেওঁলোকে জোৰ নিদিলে কিয় গতিকে এওঁলোকে ৰাজনৈতিক শ্লোগান হিচাপে দুইটা দিয়া বুলি মই এইটো অনুভৱ কৰিছোঁ এইটো মোৰ পাৰ্চনেল অনুভূতি আৰু মই সেই অনুভূতিটোহে এক্সপ্ৰেছ কৰিছোঁ এখেতসকলৰ সদিচ্ছাটোৰ আৰু মুখত কোৱা কথাটো অলপ পাৰ্থক্য হৈছে গতিকে এই মুখত কোৱা কথাটো আৰু সদিচ্ছাটো মাজত যিটো সংঘাত আছে সেইটো আঁতৰাই দুইটা পাৰ্টি একেলগে ক'ব লাগে ৰাজনৈতিকভাৱে এই ইস্যুটোত একত্ৰিত হ'ব লাগে অসমৰ স্বাৰ্থত 6টা জনগোষ্ঠীৰ স্বাৰ্থত জাতীয় মানে জনজাতীয়কৰণ কৰিব লাগে বুলি আমি সকলোৱে একত্ৰিতভাৱে একেমুখে নকওঁ কিয় সেই কথাখিনি ক'লেহে আমি সদিচ্ছা আছে বুলি প্ৰমাণ হ'ব আপুনি এইটো কথা ক'ব নোৱাৰে মনমোহন আপোনালোকে কি কাৰণত নকৰিলে যিহেতুকে আপুনি বিজেপি দলৰ সহযোগী দল সেইকাৰণে আপুনি আৰু যদি বিজেপি আৰু কংগ্ৰেছ এই ইস্যুটোৰ ওপৰত সঁচাকে সদিচ্ছা আছে একত্ৰিতভাৱে আমি গৈ পেলাই কথাটো ক'ব লাগে যে এইটো হ'ব লাগিব কাৰ সাধ্য আছে অসমৰ যিকেইজন MP আছে 14জন MP এই 14জন MPয়ে যদি একেস্বৰে আমি কথাটো কওঁ কোনে আমাক মানে অসমৰ স্বাৰ্থ বাদ দি পেলাই ৰাজনীতি কৰিব পাৰিব ভাৰতৰ দুইটা পাৰ্টি আপোনালোকৰ আছে এই 11জনে কওকচোন বাকী 3জন আপোনালোকে কিয় কৈছে কংগ্ৰেছে ৰাজনীতি কৰি আছে আমি 3জনে ৰাজনীতি কৰিব পাৰো তেওঁলোকে 11জন নোৱাৰে অসমৰ ৰাইজে শুনি আছে অহাবাৰ অংকটো বদলাই অহাবাৰ আমাক 11জন অহাবাৰ ৰাইজে কংগ্ৰেছৰ 11জন MP দিয়ক 14জনৰ ভিতৰত তেতিয়া আমি দেখুৱাই দিম তেওঁলোকৰ 11জন থাকি তেওঁলোকে বিজেপিয়ে কাৰণ তেওঁলোকৰ নিৰ্বাচনৰ আগত পাব 6 জনগোষ্ঠী জনজাতিকৰণ কৰিবই আৰু তাৰ লগতে হ'বলৈ কৈছো যে সমান্তৰালভাৱে এই 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰত্যেকজন ব্যক্তিৰ কথা পাতি প্ৰত্যেক দল উন্নয়নৰ বন্যমোহা বুলি কৈছিল জাতি মাটি ভেটি স্লোগান দিয়া বুলি কৈছিল তেওঁলোকে কি কথা ক'ব বিচাৰিছে আজি অসমৰ সৰ্বত্ৰ জুই জ্বলিছে সৰ্বত্ৰ সৰ্বস্বত জুই জ্বলিছে তাৰ পিছত তেওঁলোকে কয় উন্নয়ন কৰিছে তেওঁলোকে খিলঞ্জীয়া ভাষাসকলক তেওঁলোকে কৰা বুলি কয় তেওঁলোকে কি কৰিছে অসমৰ ৰাইজে দেখুৱাই দিব 2026 চনত অসমৰ ৰাইজে দেখুৱাই দিব আৰু এই ধৰণৰ অপৰাধ পকা এই ধৰণৰ স্বেচ্ছাচাৰী দলক অসমৰ পৰা উখাই তুলিয়াই উভালি ব্ৰহ্মপুত্ৰ টুকুৰাই দিব সেইদিন আহি আছে আৰু সেইকাৰণে অলপ আজি এই ধৰণৰ অৱস্থা হৈছে মুখ্যমন্ত্ৰীয়ে কি এই ধৰণৰ কথা হৈছে আজি তেওঁলোকে নিজে জুবিন গাৰ্গক নিয়াই দিব পৰা নাই নোৱাৰি নিজে চৰকাৰখনৰ নিজৰ চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে ৰাজপথত নামে এই ধৰণৰ কাম কৰিবলৈ লৈছে এই কথাবিলাকে হোৱাই যে চৰকাৰখন দলৰ মাজলৈ তেওঁলোকৰ কোনো আমাৰ কোনো সন্দেহ নাই আপোনালোকৰ সদিচ্ছা আছে কিন্তু কামটো হৈ উঠাগে নাই মূল কথাটো হ'ল সেইটোৱে যে আপোনালোকৰ সদিচ্ছাত আমাৰ কোনো ধৰণৰ সন্দেহ নাই ইচ্ছা আছে সময় লাগে দাদা নাই সময় লাগিছে যেনেকৈ আপুনি 1979 চনৰ পৰা যদি 85 চনলৈকে আহে তাৰ পিছত অসম চুক্তিৰ পৰা আজি 40টা বছৰ সময় লাগিছে
এতিয়াও আমি অসম চুক্তিখন শেষ কৰিব পৰা নাই এতিয়াও তাৰ কাৰণে যুঁজিব লগা হৈছে অসম চুক্তিখনৰ লগত লগ লাগি বিজেপি দলে শাসনবাদীকে ৰাখে কিন্তু অসম চুক্তিৰ ভিত্তিত 71 লৈকে মানুহখিনি তেওঁলোকে ভাৰতীয় নাগৰিক বুলি বিজেপি দলে মানি ল'বলৈ টান পায় এই ধৰণৰ যিবিলাক কথা তেওঁলোকে কয় এই কথাবিলাকে কি আজি 40 বছৰ তেওঁলোকে অসম চুক্তিখন নোৱাৰিলে তেওঁলোকে 10 বছৰ তেওঁলোকৰ সহযোগী দল বিজেপি আজি 10 বছৰ তেওঁলোকৰ 20 বছৰ শাসন কৰিলে তেতিয়াহ'লে তেওঁলোকে কেলেই নোৱাৰিলে এই কথাবিলাকে তেওঁলোকে আঁচনি বিচাৰে এই কথাবিলাকে কি ক'ব বিচাৰিছে তেওঁলোকে সেইবিলাকৰ উত্তৰ দিয়ক অকল খালি কংগ্ৰেছৰ গোটেইখিনি দেখিলে এতিয়া তেওঁলোকে কয় 855জন শ্বহীদ শ্বহীদজন কংগ্ৰেছৰ কোন চৰকাৰত এইটো কংগ্ৰেছ বিজেপিয়ে অগপলৈ ভোট দিলে নহ'ব সেই কথাখিনি বিজেপি এইটো ভুল কথা প্ৰত্যাহ্বান জনাইছো অসম আন্দোলনত অসম শ্বহীদ কংগ্ৰেছৰ তালুকদাৰ কোন চৰকাৰত শ্বহীদ হৈছে সেই কথাখিনিও কওক সেই কথাখিনি কওক গুপ্ত হত্যাত কিমান হাজাৰ অসমীয়া যুৱক সেই কথাখিনিও কওক অসমৰ সৰ্বস্তৰৰ সংঘত ঠিক আছে সেই কথা দৰমহা নোপোৱাৰ কাৰণে আত্মহত্যা কৰা সেই শিক্ষকসকলৰ কথা কওক সেই কথাসমূহ কওক কিয় আপোনালোকে সেইবিলাকৰ পৰা পাৰ হয় খালি কংগ্ৰেছক গালি পাৰিলে কথা নহ'ব আৰু অসমৰ ৰাইজে যিমানে যি নকওক 26 চনত পুনৰ কংগ্ৰেছৰ চৰকাৰ অসমত 50 বছৰলৈ কংগ্ৰেছৰ চৰকাৰ আহে অসমত মূল পইণ্টলৈ এতিয়া আহিছো 26 পাৰিব নহ'লে গণতন্ত্ৰত ইমান ফিতাহী মাৰি কথা ক'বলৈ পৰাম দল বা মানুহ আজি প্ৰথম দেখিছো আপোনালোকৰ প্ৰবক্তাইহে তেনেকে ক'ব পাৰে 50 বছৰলৈ যেতিয়া গণতন্ত্ৰত জনতাই জনাৰ্দন তাৰ কথাটো যোনে উপেক্ষা কৰি কথা ক'ব পাৰে তেতিয়াহ'লে আপোনালোকে কি কৰিলে বিশ্বাসী নহয় আপোনালোকে যে গণতন্ত্ৰত আঘাত কৰিছে ভুলবোৰ আপোনালোকৰ আৰু ভুলবোৰ আপোনালোকৰ কাৰণে আজি কিছু ক্ষেত্ৰত কেৰুল লাগিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি সকলো আৰু আপোনালোকৰ ৰূপক দাস আৰু পাৰ্থজ্যোতি বৰা আমি গম পাইছো 26টোৱে মূল বিষয় জনজাতিকৰণ 26 যিহেতু মূল বিষয় 26ত কোনে চৰকাৰ কৰিব সেই বিষয় দুটা কংগ্ৰেছ বিজেপি দুয়োগৰাকী মুখপাত্ৰৰ মুখৰ পৰা ওলাইছে 26ই টাৰ্গেট আৰু আমিও কৈছো 26ৰ পূৰ্বে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ আশা কৰাটো ভুল হ'ব মই জয়নাথ শৰ্মা আপোনাৰ পৰাই জানিব খুজিছোঁ মই এটা কথা কৈছোঁ যে এই 6 জনজাতীয় জনজাতীয়কৰণৰ ইছ্যুটো দুয়োটা পাৰ্টীয়ে যিধৰণে যুক্তি দিছে বুজা যায় যে তেওঁলোকৰ এটা ৰাজনৈতিক এটা ভাৱ আছে যিটো হওক কিন্তু সেই ভাৱটো সেই সদিচ্ছাটো যেনেকৈ এখেতসকলে ব্যক্ত কৰিবলৈ গৈছে কিন্তু অৰ্থটো ওলাই পৰিব যেতিয়া বাস্তৱীকৰণ কৰিব এখেতে কংগ্ৰেছৰ দলৰ তৰফৰ পৰা এৰাই চলিছে মোৰ মূল কুৱেশ্যনটো যে ডাইৰেক্টৰ জেনেৰেলে এবাৰ ক্লিয়াৰেঞ্চ দিয়াৰ পিছত অৰ্ডিনেঞ্চ পাছ হোৱাৰ পিছত 10 বছৰ ধৰি অসমৰ প্ৰতিনিধি এজন প্ৰধানমন্ত্ৰী হৈ থকাৰ পিছত জনজাতীয়কৰণ কিয় নহ'ল যিটো জনগোষ্ঠীৰ ক্লিয়াৰেঞ্চটো আছে সেইটোৱেতো হওক এতিয়াওতো পাৰে সেইটো জনগোষ্ঠীৰ ক্লিয়াৰেঞ্চ আছে সেইটোকে দিয়ক অন্তত বাৰু 2 নম্বৰ কথা আমাৰ মিত্ৰজোঁটৰ গৰাকী প্ৰতিনিধিগৰাকীও সেই কথাটোকে কৈছে যে আমি আছোঁ আৰু চিফ মিনিষ্টাৰেও কৈ আছে যে জনজাতীয়কৰণৰ ক্ষেত্ৰত আমাৰ আপত্তি নাই এইটো চিফ মিনিষ্টাৰে স্পষ্টভাৱে তেওঁ কথাটো কৈ আছে কিন্তু ঘটনাটো হ'ল 10 বছৰ এখেতসকলো আছে নহয় 14 চনৰ পৰা আজি 11 বছৰ হ'ল ধৰক এতিয়া এখেতসকলেও তেখেতসকলৰ মনৰ কথাখিনি আৰু তেখেতসকল ক্ষমতাত আছে ডাবল ইঞ্জিন চৰকাৰ আছে আৰু আমি তেখেতসকলৰ বেকত একদম সমৰ্থন কৰি জোৰদাৰভাৱে ৰাজনৈতিকভাৱে আমি আছোঁ এখেতসকলে আমি কিয় কৰিব নোৱাৰে এই এখেতসকলৰ ৰাজনৈতিক সদিচ্ছা থকা কথাটো ইয়াতে প্ৰকাশ কৰিছে আমি মানি লৈছোঁ কিন্তু বাস্তৱীকৰণ কথাটো ফেকচুৱেলাইজ কথা কৰাৰ কাৰণে ষ্টেপবিলাকতো এখেতসকল দুটা পাৰ্টীয়ে কৰিব লাগে তাৰ কাৰণে মই এটা ফৰ্মুলা দিছোঁ যে এই ক্ষেত্ৰত এজিপি কংগ্ৰেছ আৰু বিজেপি এই দুয়োটা দলে সৰ্বভাৰতীয় ভিত্তিত তেখেতসকলে পাৰ্লিয়ামেণ্টত মজিয়াত কথাটো ক'ব লাগে যিটো হ'ব লাগে দ্বিতীয় কথাটো হৈছে কি যে এতিয়া অসমৰ ৰাইজ আৰু ইমান ৰাজনৈতিকভাৱে অপৰিপক্ক হৈ থকা নাই কোনে কি কৰিছে কি কৰা নাই কি কৰি মানে কি ধৰণে কথাটো ইছ্যুটো লৈ গৈছে ৰাজনৈতিক মুনাফা কি ধৰণে আলোচনা কৰিবলৈ মানে মুনাফাটো ল'বলৈ আগবাঢ়িছে এইবিলাক কথা ৰাজনৈতিকভাৱে আৰু অসমৰ মানুহক বুজাই থাকিব নালাগে যিসকলে এই যি 6টা জনগোষ্ঠীৰ লোকে জনজাতীয়কৰণৰ কাৰণে দাবী কৰিছে তাৰ ন্যায্যতা আমি স্বীকাৰ কৰি লৈছোঁ মই লৈছোঁ বিজেপি অসম গণ পৰিষদে লৈছে বিজেপিয়ে লৈছে
লৈছে, কংগ্ৰেছে লৈছে, ৰাইজৰ দলে লৈছে, ইয়াত AJPৰ মানুহ নাই যদি তেখেতসকলেও লৈছে, তেতিয়াহ'লে আমাৰ কোনখিনিত বাধাটো? বাধাটো ইয়াৰ এই কথাটো তেওঁলোকে এটা উত্তৰ দিয়া নাই। এখেতসকল দুটা মেজৰ পাৰ্টি, পলিটিকেল পাৰ্টি। আমাৰ কথা এটা সংসদৰ কথা, দুটা সংসদৰ কথা কোনে শুনে? এখেতসকলৰটো বেছিকৈ আছে। এই বেছিকৈ থকাৰ পিছত এখেতসকলৰ 100তকৈ ওপৰ আছে, এখেতসকলৰতো 247 জন আছে। তাৰপিছত এতিয়া কি কাৰণত কৰিব নোৱাৰে, এই কথাৰ উত্তৰ কিন্তু অসমৰ ৰাইজে দুয়োটা দলৰ পৰা বিচাৰিব। গতিকে দুয়োটা দলকে মই অনুৰোধ কৰিছোঁ, আপোনালোকৰ যি সদিচ্ছা, এই সদিচ্ছাটো অসমৰ ৰাইজে সদিচ্ছা হিচাপে গ্ৰহণ কৰক। তাৰ কাৰণে আপোনালোকে যি কৈছে জনজাতীয়কৰণ হ'ব লাগে বুলি আপোনালোকে ষ্টেপটো লৈ পেলাই দেখুৱাই দিয়ক, তেতিয়া আপোনালোক বাহ দিব। 26ৰ ইলেকশ্যনত কি হ'ব কি নহ'ব, আমাৰ যে এটা হেৰি আছে, কাঠৰ আছে, গছত কঁঠাল উঠত তেল নাখাওঁতেই চেলমেল, সেইটো হৈ কৈ থাকিলেতো নহ'ব। কোন ৰজা হ'ব, কোন মন্ত্ৰী হ'ব, অসমৰ মানুহে সেইটো কৰি নিৰ্ভৰ কৰিব। আৰু কিহৰ ওপৰত নিৰ্ভৰ কৰিব? আপোনালোকে কথা কি কৈছে আৰু কামত কি কৰিছে, এই দুটা কথাৰ এই সমীকৰণটো চাই উঠিয়ে অসমৰ ৰাইজে ৰাজনৈতিক সিদ্ধান্ত 26ত ল'ব। ঠিক আছে ৰূপক দাস। হয়, জয়নান্তাই যিখিনি কথা ক'লে মই একদম মানি লৈছোঁ, ধন্যবাদ জনাব লাগিব। অকপতে তেওঁ নিজৰ ব্যৰ্থতাটো স্বীকাৰ কৰি লৈছে, সেইকাৰণে মই তেওঁক ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁ বিজেপি দলৰ সহযোগী আৰু বিজেপি দলৰ 247 জন সাংসদ থকাৰ পিছতো এতিয়া তেওঁলোক যিহেতুকে সহযোগী, কংগ্ৰেছে নোৱাৰিলে, ঠিক আছে, তেওঁ ক'ব বিচাৰিছে কংগ্ৰেছৰ ক'ৰবাত সদিচ্ছাৰ অভাৱ, ৰাজনীতি কৰিছে, ঠিক আছে, তেওঁ মানি ল'লোঁ। এতিয়া আমি কৈছোঁ যে তাৰ পিছতো 11 বছৰ তেওঁলোকে পালে। এতিয়া তেওঁলোকৰ সহযোগী দলক এয়া দি আৰু মুখ্যমন্ত্ৰীৰ ইমান সদিচ্ছা আছে। এতিয়া জয়নাথদা ইয়াৰ পৰা যোৱাৰ পিছতে মাননীয় মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ সকলোৰে লগত কথা বাৰ্তা পাতি তেওঁ যাতে এই বাকী থকা দিনকেইটাত জনজাতিকৰণ কৰাৰ যিটো প্ৰক্ৰিয়া, আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে নৱেম্বৰ মাহত তেওঁ আৰু কিবা কিবি কৰিব, এইখিনি যাতে ত্বৰান্বিত হয় তাৰ কাৰণে তেওঁ ব্যৱস্থা লওক। আৰু তাৰপিছত যদি আমাৰ যদি কিবা আৰু সহায় সহযোগিতা লাগে আমি কৰিম। আৰু আমি ৰাইজক আজি ক'ব বিচাৰিছোঁ, অনাগত দিনত কংগ্ৰেছৰ চৰকাৰ যেতিয়াই আহিব, এই জনজাতিকৰণৰ সমস্যা আমি শেষ কৰিম। আমি চৰকাৰ নহ'লেতো আমি কৰিব নোৱাৰোঁ, আমাৰতো উপায় নাই। চৰকাৰ বেলেগৰ আছে, আমি কেনেকে কৰিম? চৰকাৰ বেলেগৰ আছে, আমি কেনেকে কৰিম? মুদ্দা আচলতে ডাঙৰ কথাটো এতিয়া হৈ আছে, বিজেপি চৰকাৰ, বিজেপি দল এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ তেওঁলোকৰ যিটো ন্যায্য দাবী, সেই দাবীটোলৈ পূৰ্ণ সমৰ্থন আছে। আৰু এই বিষয়টো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 100% সম্ভৱ হ'ব। কিন্তু আটাইতকৈ দুখ লগা বিষয়বোৰ কোনবোৰ? কংগ্ৰেছৰ আজি কথা কোৱাৰ নৈতিক অধিকাৰ আছে নেকি? কিছুমান কথাত আজি সিদিনা আমি চাব, আমাৰ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে অসমত যিটো আমাৰ ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আছে, তাক যে অসমত হ'ব নালাগে, অসমত মেধাহীন আমাৰ যুৱক যুৱতী মেধাহীন, টেলেণ্ট নাই, এই কথাবোৰ কোনে কৈ আছে? আজিৰ দিনত কংগ্ৰেছৰ নৈতিক অধিকাৰ আছে নেকি? নিয়মত আজি গৌৰৱ গগৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি আপোনালোকৰ পৰা এই কথাৰ কাৰণে আপোনালোকে সকলোকে গ্ৰাস কৰে, আপোনালোক বিজেপি নহয় এডাল অজাগত, আপোনালোকে সকলোকে গ্ৰাস কৰে। আজি আপোনালোকে ইউপিপিএলক গ্ৰাস কৰিলে, আজি আপোনালোকে অসম গণ পৰিষদক গ্ৰাস কৰিলে, এই ধৰণে আৰু গ্ৰাস কৰাৰ পিছত আজি অতুল বৰা ডাঙৰীয়াই যেতিয়া কথাবিলাক ক'বলৈ লৈছে, আপোনালোকৰ মুখ্যমন্ত্ৰী আজি জাতীয় জাতীয়তাবাদী আপোনালোকে ভাবিছে নেকি যে ৰাইজক ৰাইজে আপোনালোকক দেখাই দিব 2026 চনত ৰাইজে আপোনালোকক দেখাই দিব, ৰাইজে বুজাই দিব স্বেচ্ছাচাৰী শাসনীয় নচলে, অসমৰ জনতা এই কথা প্ৰত্যাখ্যান কৰিব। মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে যিটো অসমৰ যুৱক যুৱতীক আপোনালোকে আজি যিয়ে নকওক, খালি কওক যে জুবিন দাই ন্যায় কেতিয়া পাব, সেই কথা জুবিন দাই ন্যায় কেতিয়া পাব আৰু ছিংগাপুৰত আচলতে কি কি ঘটিছিল তাৰ ধন্যবাদ জনাইছোঁ। আমি আপোনালোকে দাবীত এই দাবীত সমমৰ্যাদা জনাব। মাত্ৰ মই 1 মিনিট এখন ৰাজ্যত এটা বিষয় নহয়, 1 মিনিট হয় কওক, কি ক'লে আপুনি? নাই, লাষ্ট মই কৈছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে ৰাইজৰ দলে প্ৰয়োজনীয় পদক্ষেপ ল'ব পাৰিব। নিশ্চয়কৈ প্ৰয়োজনীয় পদক্ষেপ আমি ল'ব পাৰিম।
আৰু এইটো কথা ক'ব লাগিব যে যিহেতু দুইটা দলে আমি বোকাচুতীয়া দেখিলোঁ এবাৰ কংগ্ৰেছে ক'লে বা বিজেপিয়ে ক'লে ইটোৱে ইটো ব্যৰ্থতা ঠেলি দিলে কিন্তু ৰাইজে দেখি আছে অসমৰ জনসাধাৰণে দেখি আছে তাৰ কাৰণেহে এই জনজাগৰণবোৰ হ'ব ধৰিছে এই যে 6টা জনগোষ্ঠীয়ে যে ৰাজপথলৈ ওলাই আহিছে কিয় ওলাই আহিছে তেওঁলোকে হাজাৰ হাজাৰ মানুহ গোটেই মানুহবিলাক ৰাজপথলৈ ওলাই আহিছে জনজাতিকৰণ দাবী কৰিছে এই পৰ্যায়টো কিয় পাইছে গতিকে ৰাইজেও বুজি পাইছে ভোটাৰে বুজি পায় ভোট কাক দিব কোনো দাবী কৰিলে নহ'ব যে আমাৰ চৰকাৰ হ'ব বুলি নিশ্চয় 26 ৰাইজে উত্তৰ দিব এইটো ৰাইজে নিৰ্ধাৰণ কৰিব ভোট কাক দিব ঠিক আছে ধন্যবাদ আজিৰ আলোচনাত অংশ লোৱা জনজাতিকৰণক লৈ ৰাজনীতি সকলোৱে কৰিছে কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে 26ৰ সমীকৰণ এই ক্ষেত্ৰত আমি সাৱধানতাৰে লক্ষ্য কৰিম কংগ্ৰেছ বিজেপি ৰাইজৰ দল বা অন্যান্য যিসমূহ দল আছে সকলোৱে একেমুখে অন্তত এই কথাটো কওক যে জনজাতিকৰণৰ ক্ষেত্ৰত আমি সকলো এক জনজাতিকৰণ হ'ব লাগে ইয়াকে আশা কৰি আজি আপোনালোক আটাইকে ধন্যবাদ জনাই বিদায়